Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি কৰিম কুইজ নম্বৰ 4। তো আমি এতিয়ালৈকে পাইথাগোৰাছ থিওৰামৰ ওপৰত বহুতখিনি কথা ডিসকাশন কৰিলোঁ। তো তাৰে ওপৰতে আজি আমাৰ ফাইনেল কুইজ নম্বৰ 4টো কৰিম। So let us begin. So question number 1ত সুধিছে find the value of x in the triangle shown. তো ইয়াতে আমি আমাক ট্ৰায়াঙ্গল দি আছে। ট্ৰায়াঙ্গলটোক নাম দি দিওঁ A B C। এতিয়া আমি দেখাই পাইছোঁ বিত কি আছে 90 ডিগ্ৰী বনাই আছে। তো বিৰ যোনটো অপোজিট সাইড হ'ব সেইটো আমাৰ ট্ৰায়াঙ্গলটোৰ সবতকৈ দীঘলীয়া সাইড হ'ব আৰু সেই দীঘলীয়া সাইডটোকে আমি কি বুলি কয় হাইপোটেনিউছ H বুলি কওঁ। ঠিক আছে, তেনেহ'লে আমি তলৰ সাইডটোক বেছ বুলি ক'ব পাৰোঁ আৰু সাইডৰ যোনটো অল্টিটিউড আছে সেইটোক আমি পাৰপেণ্ডিকুলাৰ P বুলি ক'ম। এতিয়া আমি ইয়াতে পাইথাগোৰাছ থিওৰাম এপ্লাই কৰি পেলাই এই এক্সৰ ভ্যালুটো ওলাব লাগিব। তো এইটোৱে কয় যে হাইপোটেনিউছ স্কোৱাৰ, এনেকৈ লিখিলোঁ হাইপোটেনিউছ স্কোৱাৰ হৈ যায় ইকুৱেলছ টু পাৰপেণ্ডিকুলাৰ স্কোৱাৰ প্লাছ বেছ স্কোৱাৰ। এতিয়া যিহেতু হাইপোটেনিউছটো দিয়া আছে এক্স, তো আমি এইচৰ জেগাত এক্স লিখি দিলোঁ, এক্স স্কোৱাৰ হৈ যাব। দেন পাৰপেণ্ডিকুলাৰ ভ্যালু দিয়া আছে 4, তো এইটো দিম আমি 4 স্কোৱাৰ প্লাছ বি কি হৈ গ'ল বেছ আছে ইয়াতে 8, এইটো হৈ গ'ল 8 স্কোৱাৰ। তো এক্স স্কোৱাৰ হৈ যাব ইকুৱেলছ টু 16, 4 স্কোৱাৰ হৈ গ'ল 16, 8 স্কোৱাৰ হৈ গ'ল আমাৰ 64। দুইটাকে এড কৰি দিওঁ, এইটোৱে আমাক কি দিব 80 দিব, বাট এইটো হৈ গ'ল আমাৰ এক্স স্কোৱাৰৰ ভ্যালু। আমাক এক্সে খুজিছে, তো এক্স ওলাবৰ কাৰণে আমি কি কৰিম স্কোৱাৰ ৰুট লৈ ল'ম। তো স্কোৱাৰ ৰুট অফ 80 হৈ যাব আমাৰ কাৰেক্ট অপশ্যন। তো ইয়াতে আমি অপশ্যন এ সিলেক্ট কৰি ভেৰিফাই কৰি ল'ম। অ'কে, এতিয়া আমি যাওঁ ছেকেণ্ড কুৱেশ্যনটোলৈ। ইয়াতে সুধিছে এই তিনিটা সাইড লেংথ দিয়া আছে, মানে তিনিটা ডিফাৰেণ্ট ট্ৰায়াঙ্গলৰ লেংথ দিয়া আছে, কোনকেইটা ট্ৰায়াঙ্গলে ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম কৰিব। তো আৰম্ভ কৰাৰ আগতে আমি এটা বস্তু ইয়াতে মনত কৰি ৰাখিব লাগিব যে আমাক যদি এটা ৰাইট এংগল ট্ৰায়াঙ্গল দিছে এ বি চি আৰু লেটছ সে এংগল বিতে আমাৰ 90 ডিগ্ৰী হৈ আছে, তেনেহ'লে এই 90 ডিগ্ৰীৰ যোনটো অপোজিট সাইডটো হ'ব এ চি, এইটোৱে হৈ যাব আমাৰ হাইপোটেনিউছ, বিকজ এইটো সবতকৈ লংগেষ্ট সাইড হয়। হাইপোটেনিউছটো সদায় লংগেষ্ট বুলি কওঁ। তো তাৰমানে এ বি এণ্ড চি গোটেইকেইটা যদি চাওঁ, তো সবতকৈ লংগেষ্ট সাইড কিন্তু আছে 116 আছে প্ৰথমটোৰ কাৰণে, বিৰ কাৰণে 8 আছে আৰু চিৰ কাৰণে 50 আছে। তো এইটোতো আমি গমেই পালোঁ হাইপোটেনিউছ। বাকী দুটা ভ্যালু বেছ এণ্ড পাৰপেণ্ডিকুলাৰ সেইটো আমাৰ নিজৰ ইচ্ছামতে ল'ব পাৰোঁ, সেইটোত কোনো প্ৰব্লেম নাই। তো এৰ পৰা যদি আৰম্ভ কৰোঁ অপশ্যন এৰ পৰা, তো ইয়াতে আমাৰ কি হ'ব 116 স্কোৱাৰ কাৰ ইকুৱেল হৈ যাব লাগিব 10 স্কোৱাৰ হৈ যাব লাগিব, আৰু ইফালে আছে স্কোৱাৰ ৰুট অফ 4 তাৰ স্কোৱাৰ হ'ব লাগিব। অ'কে, তো 116 স্কোৱাৰ কৰিলেতো অলৰেডি এটা বহুতেই ডাঙৰ নম্বৰ এটা আহিব, ৰাইট? এটা বহুত ডাঙৰ 10 স্কোৱাৰ দিব আমাক 100, আৰু ইফালে স্কোৱাৰ ৰুট অফ 4 হোল স্কোৱাৰ 4 দিব। আমাৰ 104 আহিলে, তো আমি ডেফিনেটলি যাৰো 116 ইনটু 116 যদি কৰোঁ, ইয়াৰ ভ্যালুটোতো সদায় ডাঙৰ আহিব, ইকুৱেলটোতো হ'ব নোৱাৰে। তো তাৰমানে কি এই অপশ্যন এইটোৱে আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম কৰিব নোৱাৰে। নেক্সট বি লৈ আহি যাওঁ। তো বিৰ মতে কি হ'ব লাগিব একৰ্ডিং টু বি 8 স্কোৱাৰ হৈ গ'ল হাইপোটেনিউছ স্কোৱাৰ, তো এইটো হ'ব লাগিব ইকুৱেলছ টু 6 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ। 8 স্কোৱাৰ হৈ গ'ল আমাৰ 64, 6 স্কোৱাৰ হৈ গ'ল আমাৰ 36, আৰু 3 স্কোৱাৰ হৈ গ'ল আমাৰ 9। এতিয়া 36 প্লাছ 9 হৈছে 45। এতিয়া 64 আৰু 45টোতো ইকুৱেল নহয়, যিহেতু এইটো ইকুৱেল নহয় তেনেহ'লে এই সাইডছ 3, 6 and 8 এইটোৱে ট্ৰায়াঙ্গল ফৰ্ম কৰিব ন' ডাউট, বাট ই ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম কৰিব নোৱাৰে। অপশ্যন চিত আহি যাম। তেনেহ'লে অপশ্যন চিত কি হ'ব 50 স্কোৱাৰ উইল বি ইকুৱেলছ টু 40 স্কোৱাৰ প্লাছ 30 স্কোৱাৰ। অ'কে, 50 স্কোৱাৰ হৈ গ'ল আমাৰ 2500, 40 স্কোৱাৰ হৈ যাব আমাৰ 1600, আৰু 30 স্কোৱাৰ হৈ যাব এইটো স্কোৱাৰ হয় 900। 1600 আৰু 900 এড কৰিলে আমি 2500 পাম। তো লেফ্ট হেণ্ড সাইড ইকুৱেলছ টু ৰাইট হেণ্ড সাইড পাই আছোঁ। অপশ্যন চিটো ডেফিনেটলি এটা ৰাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম কৰিবই কৰিব। অ'কে, নেক্সট কুৱেশ্যন। ইয়াতে কৈছে কুড 10.6, 5.64 বি দ্য সাইডছ লেংথ অফ এ ট্ৰায়াঙ্গল। অ'কে, এইটো অলপ বেলেগ ধৰণৰ কুৱেশ্যন। ইয়াতে ৰাইট এংগলৰ কথা অহা নাই, কৈছে যে এই যদি এটা ট্ৰায়াঙ্গল ড্ৰ কৰোঁ, লেটছ সে এটা হৈছে 10.6 সেণ্টিমিটাৰ, এটা সাইড হৈছে 5.6 সেণ্টিমিটাৰ, আনটো হৈছে 4.0 সেণ্টিমিটাৰ। আমাক কৈছে এই সাইড লেংথ ইউজ কৰি পেলাই আমি ট্ৰায়াঙ্গল ড্ৰ কৰিব পাৰিম নে নাই, সঁচাকৈ ট্ৰায়াঙ্গলটো এক্সিষ্ট কৰিব নে নাই। তো সেইটো কাৰণে আমি এটাই চাব লাগিব যে ট্ৰায়াঙ্গল এক্সিষ্ট কৰিবৰ কাৰণে যিকোনো আমি এটা সাইড ল'ম। চ' লেটছ সে আমি এই সাইডটো লৈছোঁ 10.6 লৈছোঁ, ঠিক আছে। 10.6টো কি হ'ব লাগিব বাকী দুটা সাইডৰ চামতকৈ সৰু হ'ব লাগিব। তাৰমানে 5.6 প্লাছ 4.0 যদি কৰোঁ, এই দুটাৰ চামটো যিমান আহিব তাতকৈ কিন্তু 10.6 সৰু আহিব লাগিব। তো 10.6 উইল বি লেছ দেন, এতিয়া এই দুটাক চাম কৰিলেতো আমি কি পাইছোঁ 9.6 পাইছোঁ। এইটোতো ভুল হৈ গ'ল। 10.6 একচুৱেলি 9.6তকৈ ডাঙৰহে হয়, তো এইটোতো কেতিয়াও হ'ব নোৱাৰে। এইটো যিহেতু ইনকাৰেক্ট ষ্টেটমেণ্ট হয়, তো সেইকাৰণে আমি ক'ম যে ন' এইটো একচুৱেলি ট্ৰায়াঙ্গল ফৰ্ম কৰিব নোৱাৰে। ইভেন মই ইয়াতে দেখুৱাইছোঁ ড্ৰ কৰি, যদি সঁচাকৈ আমি এটা ৰুলাৰ ইউজ কৰি পেলাই যদি একদম 10.6 মেজাৰ কৰোঁ এটা লাইন ছেগমেণ্ট, আনটো 4.0 and 5, আমি যেনেকুৱাকৈ ট্ৰাই কৰোঁ এইটো ট্ৰায়াঙ্গল কেতিয়াও ফৰ্মে নহ'ব। তো মেবি হ'ব পাৰে এইটো এনেকুৱাকৈ খালী হৈ থাকিব, এইটো জইন নহ'ব, এই দুটা পইণ্ট জইন নহ'ব, তো এইটো ট্ৰায়াঙ্গল কেতিয়াও ফৰ্মে হ'ব নোৱাৰে। তো সেইকাৰণে ইয়াতে আমি ন' বুলি ক'ম।
Next question. Based on the area of the square, determine whether the triangle shown is a right triangle or not. ইয়াতে কৈছে আমাক ইয়াতে এৰিয়া মানে ইচ ট্ৰাইংগলৰ ছাইডত কি দিছে কেইটামান ছাইডখিনি ইউজ কৰি পেলাই স্কুৱেৰ বনাইছে, তিনিটা স্কুৱেৰ বনাইছে। আমাক সুধিছে যে এই স্কুৱেৰকেইটা যদি বনাইছে তেনেহ'লে এইটো ৰাইট এংগল ট্ৰাইংগল হ'বনে নাই। সেইটো চাবৰ কাৰণে আমি এটা বস্তু চাব লাগিব, চবতকৈ ডাঙৰ এৰিয়া কোনটো হয়, এইটোৱে হয়। এই ডাঙৰ এৰিয়াটো কি হ'ব লাগিব, বাকী দুটা এৰিয়াৰ সমান হ'ব লাগিব। চ' 58 + 10 যদি কৰোঁ, যদি এই ভেলুটো ইকুৱেল হয় তেনেহ'লে এই ট্ৰাইংগলটো ডেফিনেটলি ৰাইট এংগল ট্ৰাইংগল হ'বই লাগিব। বাট আমি দেখা পাইছোঁ যে 58 + 10 কৰোঁতে 68হে আহিছে। 64 নে 68 ইকুৱেলটো হ'ব নোৱাৰে, এইটো নট ইকুৱেল হয়। যিহেতু ইয়াতে এই ক্ৰাইটেৰিয়ানটো ফ'ল' কৰা নাই, তো আমি ক'ম যে ন' ইট ইজ নট এ ৰাইট ট্ৰাইংগল। তো ইয়াতে আমি অপশ্যন পি চিলেক্ট কৰিব লাগিব। অ'কে, এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ। ইয়াতে কৈছে হোৱাট ইজ দ্য ৰেঞ্জ অফ পচিবল ছাইডছ ফৰ এক্স। তো ইয়াতে ট্ৰাইংগল দিছে, ট্ৰাইংগলৰ দুটা ছাইড দিছে, এটা 2.5 এটা 8.0। আমাক সুধিছে এক্সৰ পচিবল লেংথ কি হ'ব। একেবাৰে চিম্পল। তো ইয়াতে যোনটো হায়েষ্ট মানে এক্সৰ হায়েষ্ট ভেলু কি যাব পাৰে সেইটো ওলাবৰ কাৰণে আমি কি কৰিম, দুটা ছাইডক এড কৰি দিম, 8 আৰু 2.5ক এড কৰি দিম, আৰু চবতকৈ স্মলেষ্ট ছাইড যিটো হ'ব পাৰে সেইটো ওলাবৰ কাৰণে আমি কি কৰিম, 8ৰ পৰা 2.5 আমি মাইনাছ কৰি দিম। চ' 8ৰ পৰা 2.5 মাইনাছ কৰিলে আমি কি পাম, তো 5.5 পাম, আৰু এই দুটাক এড কৰিলে আমি কি পাম 10.5। তাৰ মানে আমাৰ যোনটো এক্সৰ ৰেঞ্জ হ'ব, তো 5.5তকৈ ডাঙৰ হ'ব লাগিব। 5.5 চেণ্টিমিটাৰ যদি ধৰোঁ, এইটোক যদি চেণ্টিমিটাৰ বুলি কওঁ, তেনেহ'লে এক্সৰ লেংথ মিনিমাম 5.5 হ'ব লাগিব আৰু মেক্সিমাম 10.5 হ'ব লাগিব। তাৰমানে 5.5তকৈ ডাঙৰ হ'ব পাৰিব, বাট 10.5তকৈ সৰু হ'ব লাগিব। তো ইয়াতে আমি ল'ম 5.5 এণ্ড 10.5। অ'কে, তো এইটোৱে আছিলে আমাৰ কুইজ নম্বৰ 4। কুইজ নম্বৰ 4ত আমি কি কভাৰ কৰিলোঁ, আমি মেইনলি পাইথাগোৰাছ বা পাইথাগোৰিয়ান থিয়ৰম যোনটো কয় সেইটো আমি ইউজ কৰিলোঁ। তাৰপিছত ট্ৰাইংগলৰ ছাইড লেংথ ৰুল, যোনটো আমি লাষ্ট কুৱেশ্যনটো এতিয়া জাষ্ট নাও কৰিলোঁ, সেইটো ট্ৰাইংগল ছাইড লেংথ কৰিলোঁ। তাৰপিছত আমি ৰাইট এংগল ট্ৰাইংগলৰ ছাইড লেংথবোৰ কেলকুলেট কৰিলোঁ। তো এইটোৱে আছিলে আমাৰ আজিৰ কুইজটো। চি ইউ ইন দ্য ফাইনেল ছেশ্যন, য'ত আমি ইউনিট টেষ্ট কৰি পেলাই আমাৰ চেপ্টাৰ নম্বৰ 6টো কমপ্লিট কৰিম। থেংক ইউ ভেৰি মাছ।